আজি হঠাৎকে বৰষুণ হোৱাৰ ফলত আজি বলামজৰা ফৰেষ্ট ভিলেজত ৰাতি ৩টা বজাৰ পৰাই ৰাতিপুৱা প্ৰায় ১১টা-১২টালৈকে বেয়াকৈ বানপানী হয় আৰু এইটো প্ৰত্যেক বছৰে হয়। এইবাৰ বেয়াকৈ বেছিকৈ ডাঙৰ হৈছে আৰু সেইটো আমি গম পাই আমাৰ UPP দলৰ হৈ আজি আমি ইয়াত বলামজৰা গাঁওবাসীক যিসকল প্লাবিত অঞ্চলৰ এৰিয়াৰ যিবিলাক পৰিয়াল আজি ইয়াত ৰিলিফ হিচাপত গোট খাই আছে তেওঁবিলাকক আমি আমাৰ পাৰ্টিৰ তৰফৰ পৰা চাউল আলু আৰু নিমখ দালি এইখিনি আমি দিবলৈ আহিছোঁ আৰু ৰাইজক আমি অলপ হ'লেও আমাৰ পাৰ্টিৰ তৰফৰ পৰা সঁহাৰি পোৱাকৈ অলপমান সাহায্য আমি দিবলৈ আহিছোঁ। এই বানৰ পৰিস্থিতি আমি প্ৰত্যেক বছৰে গম পাম। অহা দিনবিলাক কেনেকুৱা আমাৰ বলামজৰা ৰাভা তথা যিবিলাক আছে আমি কেনেকৈ প্ৰটেকশ্যন কৰিব পাৰোঁ চৰকাৰৰ লগত আমাৰ আলোচনা চলি আছে। গতিকে আজি আমাৰ বিধায়ক মহোদয় আহিছিল জিৰণ বসুমতী ডাঙৰীয়া তথা আমাৰ কৰ্মীসকলে সকলোৱে আহিছিল আৰু পৰৱৰ্তী সময়ত আমাৰ চৰকাৰৰ তৰফৰ পৰাও যিখিনি পৰা যায় সহায় কৰাৰ কাৰণে হাতত আজি পদক্ষেপ লৈছে। ৰাতিপুৱা 10টা-11টা মানত আমাৰ চাৰ্কেল অফিচাৰ তথা SDO ডাঙৰীয়াও আহিছিলে আৰু তেওঁবিলাক ছাইট ভিজিট কৰি গ'ল আৰু সঁচাকৈ খুব দুখৰ কথা ইয়াত যিমানবোৰ প্ৰায় 121টা পৰিয়াল নহয় 21টা পৰিয়াল বেয়াকৈ বানপানীত প্লাবিত হৈ তেওঁবিলাক ঘৰ দুৱাৰ এৰি আজি এই বলামজৰা বজাৰত কেম্প পাতিব লগা হৈছে। এইটো বহুত পৰিতাপৰ কথা আৰু এইটো ভূটানৰ পৰা অহা চিন্দ্ৰী নদীৰ পানীয়ে আজি গাঁও বছৰে তেনেকুৱা প্লাবিত কৰে আৰু এইটো কাৰণে আজি আমাৰ বলামজৰা গাঁৱৰ সকলোকে সুৰক্ষিতভাৱে থাকিবলৈ মই অনুৰোধ কৰিছোঁ।